উৎপলনাথৰ মডাৰ্নিটি আঁৰত আছে আমাৰ কবিতাকেইটা সৃষ্টি বাৰু ইয়াৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ কবিতাটিৰ শিৰোনাম অন্বেষণ। কবি ডক্টৰ উৎপলনাথ। এখেতে কোনফালে আছে দুখৰ উপত্যকা, অৰণ্য ৰোদন এৰি মই তালৈকে আহিছোঁ। জৰীপ চলাম সেই উপত্যকাৰ বাসিন্দাবোৰৰ দুখ, মোতকৈ কিমান কম কিমান বেছি। বাহ, কিমান যে সুন্দৰ আছিল শৈশৱৰ সেই দিনবোৰ। পিতৃৰ কোলতে এদিন মই মাতৃৰ কোলতে এদিন মই খেলিছিলোঁ। পিতৃৰ ভুল হৈছে দে, ক্ষমা কৰিব। পিতৃৰ কোলতে এদিন মই খেলিছিলোঁ, মাতৃৰ বুকুৰ মমতাৰে মই লহপহকৈ বাঢ়িছিলোঁ। কোচৰ পৰাই জোনবাই বিচাৰি মেলি দিছিলোঁ কণমানি দুহাত। পিতৃৰ তৰ্জনী ধৰিয়ে খোজৰ ভংগীমা শিকিছিলোঁ। কণমানি দুহৰিৰে থুপুক থাপাককৈ গৈ ছিঙি আনিছিলোঁ বাটৰ গুটিমালি। আৰু এদিন পাঠশালালৈ গৈ আন শিশুৰ দৰে ময়ো সগৌৰৱেৰে গাইছিলোঁ, জোনবায়ে এটি তৰা দিয়া, এটি তৰা নালাগে দুটি তৰা দিয়া। মই গান্ধীজীৰ দৰে হওঁ, সদায় সত্য পথত ৰম। বিদ্যালয়ৰ সন্মুখত থকা ইউক্লিপটাছ কেইজোপালৈ চাই এদিন মই ভাবিছিলোঁ ময়ো লহপহকৈ বাঢ়ি যাম, দূৰণিৰ আকাশখন এবাৰ চুই চাম। কিন্তু এতিয়া দেখিছোঁ ইউক্লিপটাছ কেইজোপা নিজৰ বাটত দুপে আগুৱাই গ'ল। মই তেনেই পাছ পৰি ৰলোঁ। বাধা ব্যৰ্থতাই গতিৰোধ কৰিছে মোৰ আকাশলংঘী আশাবোৰ কঢ়িওৱা অভ্ৰভেদী জাহাজৰ দুৰ্বাৰ গতি। কেৰেলোৱাৰ দৰে কুন্দলি পকাই ক্ষণ গণিছোঁ, যাবনে আঁতৰি সন্মুখৰ বাধাৰ প্ৰাচীৰ, পামনে বিচাৰি জীৱনৰ খেদুৰীয়া বাট। ঋতুৱে ঋতুৱে গছেও সলাই বৰণীয়া পাত, অথচ যোৱা কেইবাটাও বছৰে মোৰ এই আপচু শৰীৰত সেই একেযোৰেই সাজ। মই অকৰ্মণ্য নে মই অপদাৰ্থ? এই দুনিয়াত মাথো ঠাই অধিকাৰ কৰিবলৈ মোৰ জন্মনে? বিচাৰি নাপামনে জীৱন জয়ৰ সপোনবোৰৰ বাস্তৱতা পূৰ্ণ হৈ উঠিবনে? শৈশৱতে থুৰ মেলা মোৰ আশাবোৰৰ অপূৰ্ণ পিয়লা। মইতো অকৰ্মণ্য হ'ব নোৱাৰোঁ, মইতো অপদাৰ্থও হ'ব নোৱাৰোঁ। দেশৰ বাবে দহৰ বাবে মই অপ্ৰয়োজনীয় হ'ব নোৱাৰোঁ। বাধা ব্যৰ্থতাৰ সহস্ৰ ঢৌৰ ঊৰ্ধত থাকি জয় পৰাজয় আৰু আশা নিৰাশাৰ সমাহেৰেৰে মই গঢ়িবই লাগিব অভিজ্ঞতাৰ এখনি মজবুত সাঁকো। দুৰ্বাৰ শকতিৰে মই আৰম্ভ কৰিব লাগিব মহাজীৱনৰ মহাযাত্ৰা। হেজাৰ বাধাৰ সাগৰ সাঁতুৰি নিৰূপণ কৰিবই লাগিব মই মোৰ স্বকীয় সত্তা। হাঁহি হাঁহি জীৱনটোক মই ওচৰৰ পৰা চাব খোজোঁ। শব্দ আৰু সংলাপেৰে মুখৰিত কৰিব খোজোঁ দিন প্ৰতিদিন। ফুল তৰা গানেৰে উপচাই পেলাব খোজোঁ এই বিনন্দীয়া বসুধা। শান্ত সাগৰে হেনো কাহানিৰ এজন সুদক্ষ নাবিক জন্ম দিব নোৱাৰে। হে মহাসাগৰ, তুমি অশান্ত হোৱা, মই সুদক্ষ নাবিক হ'ব খোজোঁ। হে ধুমুহা, বনৰ বন্যতাৰে মোক আগচি ধৰা। হে ডাৱৰ, মোৰ সপোনৰ আকাশখন চানি ধৰা। তোমালোকক ধূলিত চাপ কৰাৰ জোখেৰে মোৰ মাজত যিমান আশা আছে, তোমালোকৰ মাজততো সিমান জুই নাই। হৌৱা মোৰ দৃষ্টিৰ সীমানাতে বিজয়ৰ ৰেখা। এয়া নিজম ৰাতিৰ নিস্তব্ধতা ভেদি তেজাল ঘোঁৰাৰ দৰে খট কৰি দৌৰিবলৈ আৰম্ভ কৰিছে মোৰ অদম্য অচ্যুত সত্তা। জাপে জঁপিয়াবলৈ আৰম্ভ কৰিছে একোটা অভিশপ্ত উপত্যকা। মোৰ ঘোঁৰাৰ খুৰাৰ শব্দত মেদিনী কঁপিছে, মেঘে মাদল বাজিছে। বসন্তৰ পাছত বসন্ত আহিছে গৈছে। মহাজীৱনৰ মহা সৌন্দৰ্যৰ অন্বেষণত অবিৰাম গতিৰে মোৰ ঘোঁৰা মাথো চেকুৰিছে। এই জীৱন সমুদ্ৰত জিৰাবলৈ যেন তাৰ কোনো বন্দৰেই নাই। হঠাৎ পাহাৰ দাঁতিৰ কেঁকুৰিত এয়া কাৰ উচুপনি, কাৰে হিয়া ভগা কান্দোন? এই অন্ধকাৰ অৱবাহিকাত এইবোৰ কি? অৰ্ধদগ্ধ নৰকংকাল,
তেনেহ'লে এইখন কি মৰিশালীৰ মৃতভূমি, দুখৰ উপত্যকা? হয় হয়, ৰহস্যময়ী নৈসত্ৰৰ উপত্যকাতে শুই আছে অলেখ আধৰুৱা সপোন, অলেখ আধৰুৱা হাঁহি, অপ্ৰাপ্তিৰ বেদনাৰে সম্পৃক্ত অলেখ অতৃপ্ত আত্মা। সকলো নিশ্চুপ, সকলো নিৰ্বাক, প্ৰাপ্তি অপ্ৰাপ্তিৰ বাবে কাৰো প্ৰতি কাৰোৰে যেন কোনো অভিযোগ নাই। সঁচাইনে নাই? তেনেহ'লে কিহৰ এই উচুপনি, কিহৰ এই নিনাদ? নিৰ্বাক যেন লগা অতৃপ্ত আত্মাবোৰৰ নহয়নে? হয় হয়, এক ভয়াৱহ কাৰুণ্যই মোক পুনৰ অস্থিৰ কৰি তোলে। মই লেকাম টানো, মোৰ আত্মাৰ মাজেদি দুৰ্বাৰ গতিৰে চেকুৰিব ধৰে এক অক্লেকি ঘোঁৰা। আহ, কি কষ্টকৰ এই আৰোহণৰ যাত্ৰা! ইমান ধূলি, ইমান ধুমুহা, ইমান আন্ধাৰ। ধন্যবাদ। দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।